হাই ষ্টুডেণ্টছ, দিছ ইজ লাৰ্ণাৰ স্কিল। তো সৰ্বপ্ৰথমে তোমালোক সকলোকে মাঘৰ বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ লাৰ্ণাৰ স্কিলছৰ ফালৰ পৰা। মেজিৰ জুয়ে যেন সকলোৰে জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক সেয়াই প্ৰাৰ্থনা কৰিছোঁ। ঠিক আছে, তো আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অকণমান দিয়া দেৰি হ'ল কিয়নো মোৰো পৰীক্ষা আছিলে আৰু তোমালোকৰো আজি বিহু, তো মই দিনটো ফ্ৰী নাছিলোঁ, তো এতিয়া ভিডিঅ'টো বনাইছোঁ। তো আজি ভিডিঅ'টো আমি কথা পাতিম যে তোমালোকৰ যিটো ফাৰ্ষ্ট চেমৰ পৰীক্ষা হৈ গ'ল তাত তোমালোকৰ বেক আহিলে কি হ'ব। কাৰণ বহুতে কৈছে যে বেক আহিব পাৰে, আমুক পেপাৰখন টান আহিছিলে বেক আহিব পাৰে। তাৰপিছতে ট্ৰান্সফাৰ নহ'ব নি বেক আহিলে, ছেকেণ্ড চেম কেতিয়াবা ষ্টাৰ্ট হ'ব, আৰু আমি যিখিনি ভুল ফাৰ্ষ্ট চেমত কৰিলোঁ সেইখিনি ভুলকে ছেকেণ্ড চেমতো হ'ব নি। তো ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যাৰ যাৰ বেক আহিবলগীয়া আছে, কাৰণ কিছুমানৰ EM পেপাৰ টান আহিছে, ঠিক আছে, কিছুমানৰ মতে ফিজিক্সৰ পেপাৰো টান আহিছে, আৰু কিছুমানৰ মতে পেপাৰখন ইজি আছিলে বাট লিখিব নোৱাৰিলোঁ কাৰণ মই বেলেগ পঢ়ি গৈছিলোঁ, আহিছিলে বেলেগ। তো এনেকুৱা বহুত ফেক্টৰ থাকে। চোৱা ফাৰ্ষ্ট বেকৰ কথা আহোঁ। ফাৰ্ষ্ট ছেকেণ্ড চেমত বেক লাগেই, ঠিক আছে। চবৰে লাগে বুলি মই নকওঁ, কিছুমানটো নালাগে, বাট বহুতৰ লগা দেখা যায় ফাৰ্ষ্ট আৰু ছেকেণ্ড চেমত, ঠিক আছে। কাৰণ সেই তেতিয়া ষ্টুডেণ্টখিনিয়ে ভালকৈ বুজি নাপায় কি পঢ়িম হ'ল, তো সেইকাৰণে বেক লগা দেখা যায়। আৰু CGPAও বা SCBAও কম থাকে অকণমান, তো ইমান টেনশ্যন ল'বলগীয়া সেইটো কথা নহয়। যদি তোমালোকৰ বেক আহে দেন তোমালোকে সেই বেকখিনি থাৰ্ড চেমত ক্লিয়াৰ কৰিব পাৰিবা, ঠিক আছে। খালি এটা চেলেঞ্জ তোমালোকৰ কাৰণে হ'ব যে থাৰ্ড চেমৰ পৰীক্ষা আৰু বেকৰ পৰীক্ষা একেলগে তোমালোকৰ চলি থাকিব। তো তোমালোকে দুইটাতে ফ'কাছ কৰিব লাগিব, প্ৰেছাৰ তোমালোকৰ বাঢ়িব। তো বেটাৰ যদি হয় তোমালোকৰ বেক নাথাকিলে, আৰু যদি থাকেও কোনো কথা নাই, তোমালোকে থাৰ্ড চেমত সেই বেকটো ক্লিয়াৰ কৰি দিলে তোমালোকৰ ফিউচাৰত কোনো ইম্পেক্ট নেপেলায়, ঠিক আছে। সেইটো তোমালোকে চিন্তা কৰিব নালাগে। যেতিয়াই তোমালোকে বেকটো ক্লিয়াৰ কৰি দিবা তেতিয়া তোমালোকৰ চিন্তা কৰিবলগীয়া একো নাথাকে। লাগিলে তোমাৰ এটাই বেক আহক বা তিনিটাই বেক আহক, তো তোমাৰ থাৰ্ড চেমৰ পৰীক্ষা লগত সেইটো ক্লিয়াৰ কৰি দিব পাৰিবা। এতিয়া কথা আহিলে ট্ৰান্সফাৰ নাপাম নি বেক আহিলে। ট্ৰান্সফাৰত কোনো এফেক্ট নকৰে, কলেজ ট্ৰান্সফাৰত কোনো এফেক্ট নহয়, ঠিক আছে। যদি তুমি গোলাঘাটৰ পৰা বেলেগ কলেজ JECলৈ যাব বিচাৰিছা বা ধেমাজি বা JECলৈ যাব বিচাৰিছা, তো তোমালোকক তাত কোনো ধৰণৰ এফেক্ট নকৰে, তোমালোকে যাব পাৰিবা বিন্দাছ, ঠিক আছে। খালি কলেজৰ ভিতৰত ব্ৰাঞ্চ ট্ৰান্সফাৰটোত মই এইকাৰণে ক'ব নোৱাৰিম, ব্ৰাঞ্চ ট্ৰান্সফাৰটো প্ৰতি বছৰে চেঞ্জ হৈ থাকে, ঠিক আছে। এইবাৰ যদি বেকটো চাইছে কাইলৈ CGPA চাব, নহ'লে কেতিয়াবা CEE ৰেংকো চাই দিয়ে, সেইটো তোমালোকে ক'বও নোৱাৰা কোনটো কেতিয়া চাই। আৰু সেইটো কমপ্লিটলি ডিপেণ্ড কৰে কলেজৰ ওপৰত, কলেজৰ ফেকাল্টিৰ ওপৰত ডিপেণ্ড কৰে যে আমি কেনেকৈ ট্ৰান্সফাৰ দিম, বেক চাম নে নাচাম। কেতিয়াবা বেক চাই, কেতিয়াবা বেক নাচায়। তো কিন্তু কলেজ ট্ৰান্সফাৰ বেক নাচায়, সেইটো মই তোমাক কৈ দিম, কাৰণ কলেজ ট্ৰান্সফাৰ DTAই কণ্টেক্ট কৰে, তো সেইটো তোমালোকৰ কোনো কথা নাই। তাৰপিছত এতিয়া কুৱেশ্যন আহিলে ছেকেণ্ড চেম কেতিয়াবা ষ্টাৰ্ট হ'ব। ছেকেণ্ড চেম ষ্টাৰ্ট তোমালোকৰ কলেজ ৱাইজ বেলেগ হ'ব। নিয়েৰলি তোমালোকৰ জানুৱাৰী মাহটোতো কোনো কাৰণত ছেকেণ্ড চেম ষ্টাৰ্ট নহয়, তোমাৰ নিয়েৰলি ফেব্ৰুৱাৰী 5ৰ পিছত তোমালোকৰ সকলোৰে কলেজৰ পৰা ন'টিচ আহিব, ঠিক আছে, আমুক তাৰিখৰ পৰা তোমালোকক খোল খাব বুলি। তো ফেব্ৰুৱাৰী 5 তাৰিখৰ পিছত 10 তাৰিখমানৰ পৰা তোমালোকে এষ্টিমেট এটা ধৰিব পাৰা যে 10 তাৰিখমানৰ পৰা আমাৰ কলেজখিনি খোল খাব, ঠিক আছে। আৰু 10 তাৰিখৰ পিছত তোমালোকে যাব লাগিব। এতিয়া আহিলে ছেকেণ্ড চেমত আমাৰ কামবেকটো কেনেকৈ হ'ব। ফাৰ্ষ্ট চেমততো অকণমান বেয়া হৈ গ'ল। এতিয়া তোমালোকেতো গম পাইছা কেনেকুৱা পেপাৰ আহে, কি পেপাৰ আহে, কি পঢ়িব লাগিব। ফাৰ্ষ্ট চেমততো গম পোৱা নাছিলা, আৰু এতিয়া তোমালোকে মেথছ 1 গম পালে কলেজত কেনেকুৱা পঢ়ায়, কলেজত পঢ়োৱাখিনি হেৰিয়াত আহে জানো, নাহে, কিছুমানততো অহা নাই। তো সেইখিনি কথা তোমালোকে গম পাইছা, ঠিক আছে। তো সেইখিনি কথা তোমালোকে নিজে বুজি উঠি পঢ়িবলৈ ষ্টাৰ্ট কৰিব লাগিব নিজৰ ফালৰ পৰা, ঠিক আছে। কলেজৰ পৰা নোটছ দিব, নোটছখিনি ল'লা, আৰু যিখিনি কলেজৰ পৰা নিদিয়ে সেইখিনি নিজে পঢ়িব লাগিব, ঠিক আছে। আৰু ইটো গ্ৰুপৰ লগতো তোমালোকে আলোচনা কৰিবা, ফ্ৰেণ্ডছ বনিছে চাগে, তো ইটো গ্ৰুপৰ লগত তোমালোকে আলোচনা কৰিবা। কাৰোবাৰ ইটো গ্ৰুপত ছাপ'জ USB আছিলে, এইবাৰ তুমি USB পাবা, তো USB নোটছটো তোমালোকে তাহাঁতৰ পৰা লৈ ল'লা, বা তেনেকৈ ডিজাইন থিংকিঙৰ নোটছটো তোমালোকে বেলেগৰ পৰা লৈ ল'লা। তো তেনেকৈ বুজাবুজিৰ মাজে তোমালোকে কৰিব লাগিব। আৰু যিবোৰ অকণমান নিউমেৰিকেল থকা বা থিয়ৰিটিকেল অকণমান চাবজেক্ট,
তো তোমালোকে সেইবোৰ অকণমান নিজে পঢ়িবলৈ ট্ৰাই কৰিবা আৰু মেথছটো তোমালোকক মই কৈয়ে থৈছোঁ কেনেকৈ কাৰ পৰা পঢ়িবা তো সেইখিনি পঢ়িবলৈ ট্ৰাই কৰিবা আৰু যিমান পাৰা সিমান সোনকালে ছেকেণ্ড ছেমটো তোমালোকৰ ভাল হ'ব আৰু সদায় দেখা যায় ফাৰ্ষ্ট ছেম যেতিয়া ষ্টুডেণ্টখিনি বেয়া হয় ছেকেণ্ড ছেমত সেই ষ্টুডেণ্টখিনি সদায় ভাল হয় সেইটো এটা ট্ৰেণ্ড বুলিয়ে ক'ম নে ষ্টুডেণ্টসকলৰ হেৰি বুলিয়ে ক'ম ভাল এচিভমেণ্ট বুলিয়ে ক'ম কাৰণ যাৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট ছেম বেয়া হয় ছেকেণ্ড ছেমত সদায় ভাল হৈ যায় ঠিক আছে ভাল হ'বই আৰু সেইটো কোনো কথা নাই ঠিক আছে তো তোমালোকেও ভাল হ'ব কাৰোবাৰ যদি বেক আহিবলগীয়া হৈ আছে তো ইমান টেনশ্যন নল'বা য়েছ অকণমানটো বেয়া লাগে কাৰণ পঢ়িছিলা বেক আহিছিলে বাট একো নাই তোমালোকে থাৰ্ড ছেমত সেইটো ক্লিয়াৰ কৰি দিব পাৰিবা সেয়াই আৰু তোমালোকৰ ভাল হ'ব ছেকেণ্ড ছেমটো ভালকৈ পঢ়িবা মই কৈয়ে থৈছোঁ কেনেকৈ কি কৰিব লাগে তো সেইখিনিয়ে তোমালোকে অকণমান চাবা আৰু মাঘৰ বিহুটো গৈ লওক আৰু আজিতো বিহুটো শেষ কাইলৈ পৰহিলৈ পৰা তোমালোকে অকণমান যিবোৰ নিজে পঢ়িবলগীয়া ছাবজেক্ট সেইখিনি পঢ়িবলৈ অকণমান ষ্টাৰ্ট কৰিবা ঠিক আছে তো আজিৰ ভিডিঅ'টো ইমানেই তো আকৌ এবাৰ মাঘৰ বিহুৰ শুভেচ্ছা থাকিলে তো ঠিক আছে দিয়া থেংক ইউ ছ' মাছ